আজি এই পবিত্ৰক্ষণত কোচ ৰাজবংশী সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত আমাৰ গৌৰৱময় পতাকাখন উত্তোলন কৰা হ'ল। পতাকা উত্তোলন কৰে সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ মুখ্য উপদেষ্টা সন্মানীয় ৰবীন্দ্ৰ ৰায় মহাশয়। আজি আমি কোচ ৰাজবংশী ভাষাৰত্ন দেৱেন্দ্ৰনাথ বৰ্মাৰ ৬ষ্ঠ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাৰে পতাকা উত্তোলন কৰিছোঁ। আজি কোচ ৰাজবংশী ভাষাৰত্ন দেৱেন্দ্ৰনাথ বৰ্মাৰ ৬ষ্ঠ স্মৃতি দিৱস উপলক্ষে আমি সকলোৱে গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আমি গভীৰ শ্ৰদ্ধাৰে বৰ্মাদেৱক সোঁৱৰণ কৰিছোঁ। তেওঁৰ আদৰ্শ আৰু অৱদান সদায় আমাৰ মাজত জীয়াই থাকিব। সুদূৰ পশ্চিমবংগৰ পৰা অহা আমাৰ মৰমৰ তনুশ্ৰী বৰ্মা আৰু তাইৰ লগৰীসকলক আজি আমি হিয়া ভৰা আদৰণি জনাইছোঁ। আপোনালোকক আমাৰ মাজত পাই আমি অত্যন্ত আনন্দিত হৈছোঁ। বাজাৰ নিয়ম আছে, মানে মুখ দিয়ে অনুৰোধ বাজিয়ে থাকিব, হাৱাটা বেয়া থাকিব, নাক দিয়ে ওচৰত নিশ্বাস ল'ব। হ্যাঁ, নাক দিয়ে অনুৰোধ নিশ্বাস ল'ব আর এই মুখ দিয়ে ফুটিয়ে দেব। কিন্তু ওই টেকনিকটা আমরা নাজানি। এতে প্রথমতে আরম্ভ করলে একটা দোকান হয়, আর এই স্কুলে গান গায়, এর দুইটা স্কেল। প্রথমত দোকানটা দেখি, হ্যাঁ, আর এইগুলো দোকান করার চেষ্টা করতে অমিতাভ হয়েছে। দোকান জিনিস প্রথম ঠিক আছে, চেষ্টা করে নিতে পারি। আমার কমল কর্ম দেওয়া তেখেতে মোক নিমন্ত্ৰণ দিছিলে আৰু এই নিমন্ত্ৰণ মৰ্মে যোৱাকালি মই ৰাতি 2টা বজাত গুৱাহাটীৰ পৰা আহি পাইছোঁ আৰু মোৰ হাতটো যিহেতু আৰু মই দেখিবলৈ পাইছোঁ ইয়াতে মই যিটো সাহিত্য সভাত পাইছিলোঁ সেইখনৰ গ্ৰন্থহে আছিল, কিন্তু দিনক দিনে কবি বা সাহিত্যিক আমাৰ যিসকল লিখকসকলে ইমান কিতাপ উলিয়াই আছে, সেইকাৰণে বৰ আনন্দিত হৈছোঁ আৰু বৰ সুখী হৈছোঁ যে এনেকুৱাকৈ যাতে এই পুৰণি এটা সভ্যতা কোচ ৰাজবংশী সাহিত্য সভা পুৰণি ঐতিহ্যময় এই সাহিত্য সভা আৰু এই বস্তুটো যাতে উত্তৰোত্তৰ স্মৃতি বৃদ্ধি হয় আৰু ইয়াৰ যাতে আৰু গৌৰৱ কথা যাতে চিৰযুগমীয়া হৈ থাকে। বেছি নকওঁ, সকলোকে মই ধন্যবাদ যাচিছোঁ আৰু আপোনালোকে সকলোৱে ভালে থাকক আৰু এই কোচ ৰাজবংশী সাহিত্য সভা আমি যাতে আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে আমি সকলোৱে মিলি যুঁজিব লাগে। ধন্যবাদ। Kita